আছিল। বুঢ়াই এদিন কচু ৰুই আছিল। কচু ৰুই থাকোঁতে এটা শিয়াল আহিল। শিয়ালে ক'লে, সেয়া ককা, কিনো কৰিছা? বুঢ়াই উত্তৰ দিলে, কিনো কবি, মই কচু ৰুই আছো। শিয়ালে ক'লে, আপুনি কচু ৰুব জনা নাই নহয়। প্ৰথমতে আপুনি সিজাই ল'ব, তাৰপিছত গাঁত এটা সানিব, গাঁতটো ভৰাই থ'ব, তাৰপিছত তাত কলপাতেৰে ঢাকি থ'ব। তাৰপিছত ৰাতিপুৱা দেখিব গোটেইখন গছ ওলাই আহিব। আৰু সেই কথা মতে বুঢ়াই কৰিলে। আৰু পিছদিনাখন দেখিছে গোটেইখন বাৰী এটাও কচু নাই। বুঢ়াক বুৰ্বক বনালে সেই শিয়ালকেইটাই। ঐ বুঢ়ী, এই শিয়ালকেইটাই সেইদিনাখন মোক বুৰ্বক বনালে। তই মোক কিছুমান লালি গুৰি সানি থবি, আৰু যেতিয়া জাকে মৌ মাখি আহিব, তেতিয়াই তই ইনাই পিনাই গাবি, বুঢ়া মৰিল। যেতিয়া শিয়ালে আহিব, ঐ কি হলো? তই কবি, বুঢ়া মৰিল। তহঁতি ভিতৰলৈ যা আৰু বুঢ়াক আনি খাই পেলাগৈ। আৰু তই মোৰ বিচনা তলতে মস্ত এডাল টাঙোন লুকুৱাই থবি, আৰু যেতিয়া সিহঁতি সোমাব তেতিয়াই তই দৰজাখন মাৰি দিবি, আৰু মই কেৰিচকৈ উঠি সিহঁতক মাৰি পেলাম। বুঢ়ীয়ে নিজৰ ছোৱালীজনী চাবলৈ গৈছিল, আৰু ওলালেহি শিয়াল। ঐ বুঢ়ী, আজি তোক মই খামেই। বুঢ়ীয়ে ক'লে, খাবি, মই আগত মোৰ নিজৰ ছোৱালীজনী চাই আহোঁগৈ। শিয়ালে ক'লে, বাৰু যা। তাৰপিছত গোটেই কথাখিনি বুঢ়ীয়ে নিজৰ ছোৱালীজনীয়ে ক'লে যে আমাৰ ঘৰতে এটা লাও আছে, সেই লাওটোতে সোমাই বাগৰি যাবিগৈ, আৰু শিয়ালকেইটাইতো গমেই নেপাব। বাগৰি গৈ থাকোঁতে শিয়ালে ক'লে, এইটো আকৌ কি বস্তু? ভাঙি দিলে ভাঙি। শিয়ালে ক'লে, ঐ বুঢ়ী, তই মোক আকৌ বুৰ্বক বনাবলৈ আহিছ। বুঢ়ীয়ে ক'লে যে মই এইটো সোমাই অহা নাই, মই এটা বিহু নাচি আহিছোঁ, আৰু এই গানটো যে বহুত ভাল, আৰু তহঁতি নাচিবলৈও পাবি, তাৰপিছত ভাগৰ লাগিলে মোক খাই পেলাবি। সেইমতে শিয়ালে কৰিলে। বুঢ়ীয়ে ক'লে, তহঁতি হাত চাপৰি বজাই আহ 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 কৈ যাবি, মই ৰঙা কলা কৈ যাম। তেতিয়া সিহঁতি বিহু নাচিবলৈ গান গাবলৈ লগ লাগিল। ৰঙা কলা আহ 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 ক'লে। তেতিয়াই বুঢ়ীহঁতৰ ঘৰৰ ওচৰত এটা কলা আৰু এটা ৰঙা কুকুৰ আছিল। দুটা কুকুৰ বুঢ়ীৰ কাষত পাছ পালেহি। সেই কুকুৰকেইটা ভো ভো কৰি শিয়ালকেইটাক খেদি দিলে, আৰু বুঢ়ীয়ে গৈ ঘৰ পালেগৈ। আৰু সেইটোৱে বুজিলোঁ আমি যে বুঢ়ীয়ে নিজৰ শিয়ালৰ পৰা নিজৰ হাত সাৰিল। ধন্যবাদ।